ভোটাৰ ৰাইজে মোক প্ৰাৰ্থী হিচাপে খুব আশা কৰিছে সিহঁতে আৰু VPR যিটো আমাৰ মূল উদ্দেশ্য रोजगार दिবৰ কাৰণে আমাৰ VPR যিটো ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন হয় সেইটো হৈছে মেন উদ্দেশ্য কাৰণ আমি ভোট দিয়াৰ বিনিময়ত কোনো আমাৰ পেঞ্চন বা ভোটাৰশ্বিপ আইনখন হোৱা নাই সেইকাৰণে আমাৰ মূল উদ্দেশ্যই হৈছে আমাৰ শিক্ষিত যুৱক যুৱতী সকলোকে সকাহ দিবলৈ ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন সেইটোৱেই মেন উদ্দেশ্য আৰু रोजगार তো দিয়াই আমাৰ সাংবিধানিক মৌলিক অধিকাৰত লিপিবদ্ধ হৈ যাব আৰু আমাৰ VPI যদি জয় হয় এটো নিশ্চিত সকলোৱে ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন পাব VPI আৰু কংগ্ৰেছ যদি একেই হলহেতেন এই 2011 চনৰ 2 ডিসেম্বৰতে আমাৰ ভোটাৰশ্বিপ আইনখন গোয়েল সমিতিয়ে উত্থাপন কৰিছিল পাৰ্লিয়ামেন্টত গোটেই ভোট দিয়াৰ বিনিময়ত ভোটাৰ পেঞ্চন পাব বুলি সেইখনটো ৰৈ থাকিলে গতিকে সিহঁতে অকল ৰাজনীতি হে সংখ্যাটো বঢ়াই আছে যদি হাতখনেৰে যদি সমান অধিকাৰ দিলেহেঁতেন হয়তো আজি বিভিন্ন ৰাজনৈতিক দল নোলালেহেঁতেন এতিয়া মুখ্যমন্ত্ৰীয়ে যিহেতু আমাক VPI আৰু কংগ্ৰেছ একেই বুলি কৈছে তেখেতসকলৰেতো এতিয়া বৰ্তমান চৰকাৰ বিজেপিৰ চৰকাৰ অসমতো হিমন্ত বিশ্ব শৰ্মা আছে আৰু তাতো মাননীয় নৰেন্দ্ৰ মোদী আছে গতিকে সিহঁতে যদি ইচ্ছা কৰে এতিয়াই ভোটাৰশ্বিপ দিব পাৰিলেহেঁতেন কিন্তু সিহঁতেওতো নিদিলে গতিকে আমাক কংগ্ৰেছ বা VPI বুলি ক'লে সেইটো কথা নহয় VPR লক্ষ্য আৰু মূল উদ্দেশ্য বেলেগ কংগ্ৰেছে এতিয়া ৰাজনীতি কৰিবৰ কাৰণেহে বহুত বিভিন্ন ৰাজনৈতিক স্বাধীনতা দিলে গতিকে যিমান ৰাজনৈতিক ওলাই থাকে ৰাজনৈতিক হৈয়ে আছে এতিয়াও হৈয়ে আছে বিভিন্ন গতিকে হাতখনেৰ যদি সমান সম অধিকাৰ দিলেহেঁতেন হয়তো আজি এই দখা বা আমি VPI নোলালোহেঁতেন গতিকে বিশ্বনাথ গান্ধীয়ে যিখিনি কথা কৈছে ভোট দিয়াৰ বিনিময়ত মেন উদ্দেশ্য হৈছে আমাৰ যিবিলাক VPI বা ভোটাৰ সকলে ভোট দিয়াৰ কাৰণেহে এখন চৰকাৰ হয় চৰকাৰ হ'লেহে এখন আইন হয় আইনৰ দ্বাৰাহে সকলো কাম হয় টকা চপাবও পাৰে গতিকে ভোটাৰ সকলে যদি আমি জৰ পৰা মানে উৎপন্ন হয় VPI যিটো চৰকাৰ বনায় যে চৰকাৰ বনোৱা সকলৰে যদি দৰমহা পাতি নহয় বা পেঞ্চন আদি নহয় তেতিয়াহ'লেতো বহুত বেয়া কথা আৰু সিহঁতে এতিয়া দেশ চলোৱাৰ নামতে সিহঁতে গোটেইখিনি আইন বনাই লৈছে গোটেই 5 বছৰটো দৰমহা হৈয়ে গ'ল তাৰপিছত 5 বছৰ যদি হাৰিও যায় সিহঁতে আইন বনাই লৈছে পেঞ্চন আইন আৰু সিহঁতে যদি বা প্ৰাৰ্থীজন যদি মৃত্যুও হৈ যায় তেওঁৰ পৰিবাৰে পাব পেঞ্চন কিনি এতিয়া আমাৰ VPI বা ভোটাৰ্ছ পাৰ্টিৰটো একো নাই হোৱা 5 বছৰৰ মূৰে ভোট দিয়ে আহিছে গতিকে এনেকুৱা ক্ষেত্ৰত আমি VPI সকলো মানে ভোটাৰ বিলাকে আমি সজাগ হ'ব লাগিব আৰু আমি দিব্য দৃষ্টিৰে দেখিব পাব লাগিব যে চৰকাৰৰ পৰাই সকলো উৎপন্ন হয় প্ৰতি মাহে আমাৰ এতিয়া জনমৰি আইটো কৈছে বোলে আমাৰ BTCত 2000 টকা যদি হেৰি হয় তাৰে 1000 টকা VPI পাব আৰু এতিয়া আমাৰ তাতে 8000 টকা তাৰে আধা অংশ গতিকে এনেকা 4000 অসমৰ পৰা আৰু 6900 টকা গোটেই ভাৰতবৰ্ষৰ পৰা টোটেল মিলি আমাৰ 11900 টকা হয় যিকোনো আমাৰ যিটো জনমৰি আইটো 23800 যদি ভোটাৰৰ নামত যদি হয়ে জনমৰি আইটো তাৰ আধা অংশহে বিচাৰিছোঁ বা GDP-টো 50-50 বুলি আমি বিচাৰিছোঁ তাৰ আধা অংশ গতিকে আধা অংশ চৰকাৰ চলোৱাৰ নামত ৰাখক আৰু আধা অংশ জীৱনটো চলাবলৈ 11900 টকা ভোটাৰক দিয়ক সমানভাৱে গতিকে আমি যদি টকাটো নাপাওঁ এতিয়া মেচিনৰ যুগত
আৰু এটা কথা মই বাতৰিত শুনিছোঁ মানুহক কৰ্মসংস্থাপন দিব লাগে বুলি কৈছে। মানুহে কৰ্মসংস্থান দিব লাগে বুলি কৈছে, কিন্তু এটা কম্পিউটাৰে বহুত শিক্ষিত ল'ৰা ছোৱালীৰ বা এটা অফিচত এটা কম্পিউটাৰেই 100জন মানুহৰ কাম কৰে। গতিকে এইখিনি ক্ষেত্ৰতো মানে শিক্ষিত যুৱক যুৱতী ৰৈ আছে। মাত্ৰ এটা কম্পিউটাৰে যদি 100টা মানুহৰ কাম কৰে, সেইটোও মানে বন্ধ হৈ থাকিলে। আৰু ইফালে যদি আমি হাজিৰা কৰা লোকসকল বা দৰিদ্ৰ মানুহৰ লোকসকলৰ যদি কথা কওঁ, এতিয়াতো মেচিনৰ যুগত ডাম্পাৰ JCB, এতিয়া ধান কাটা মেচিন, ধান কাটি পেলেও আগতে ধান পাই বহুত খেতিৰ পৰা লাভৱান হৈছিল খেতিয়কসকলে। এতিয়াতো ধান কটা মেচিনো ওলাই গ'ল, ৰোৱনী কৰা মেচিনো ওলাই গ'ল। গতিকে ডাম্পাৰ JCB যিমান আছে, ট্ৰেক্টৰ, এইবিলাকেই দিয়ে আমাৰ দুখীয়া মানুহখিনিৰো মানে কৰ্মসংস্থানটো মানে ছিঙি লৈ গ'ল। এতিয়া কৰ্মটো কৰিয়ে আছে মানুহে, ভাত ৰন্ধাওতো এটা কৰ্ম, নাম ধৰাওতো এটা কৰ্ম। গতিকে সেইবিলাকৰতো দৰমহা পাতি নাই হোৱা। গতিকে আমি যিকোনো আমাৰ এতিয়া চব যদি আমি কওঁ, সকলোৰে মানে দৰমহা আছে। স্কুলৰ শিক্ষকসকলৰো দৰমহা আছে, ডক্টৰসকলৰো দৰমহা আছে। আমাৰ যিবিলাক নেকি গাঁৱৰ মানুহবিলাকৰ নাম ধৰাওতো এটা কৰ্ম, সেইবিলাকৰতো নাই, দৰমহা হোৱা নাই। যিকোনো আৰু আমাৰ সামাজিক যিটো আমাৰ কৰ্ম, সেইবিলাকততো আমাৰ পেঞ্চন বা টকা নাই। নাম ধৰাওতো এটা কৰ্ম, গোসাঁই ঘৰত নাম ধৰা। প্ৰতিদ্বন্দ্বিতা বুলি ক'লে এতিয়াতো গোটেই চব পাৰ্টীয়ে, নেতা পাৰ্টীৰ লগতে আমাৰ প্ৰতিদ্বন্দ্বিতা, কিন্তু আমি শত্ৰু নহয়। নেতাবিলাক আমাৰ এতিয়া চৰকাৰৰো বুদ্ধি আছে। বুদ্ধি মানে কেনেকুৱা, বহুত বিভ্ৰান্তিৰ সৃষ্টি কৰে, দুৰ্নীতিৰ সৃষ্টি কৰিব, তাতে আকৌ নেতাৰ সৃষ্টি কৰে। নেতাৰ সৃষ্টি কৰিলে বা উগ্ৰপন্থী হয়, সিহঁতে আৰু চুক্তিবদ্ধ হৈ যায়। চুক্তিবদ্ধ ধৰি লওক BTCতে আমাৰ 40জন মানে প্ৰাৰ্থী আছে, 40জন প্ৰাৰ্থীৰ এতিয়া দৰমহা হৈ যাব দেশ চলোৱাৰ নামত। বাকীবিলাকৰতো হ'ব লাগিব। এতিয়া মোৰ এটাই পাৰ্থক্য কি, নেতাৰ লগত মোৰ লগত যিবিলাকে ঘূৰিছে, মোৰতো দৰমহা হ'বই, আৰু আমাৰ ভোটাৰ ৰাইজৰো হ'ব। এতিয়াতো সিহঁতৰতো দেশ শাসন কৰা বা BPFৰতো 18 বছৰ হৈ গ'ল, সিহঁতৰ লগত যিকেইটা ঘূৰিছিল সেইবিলাকৰতো নাই হোৱা দৰমহা। গতিকে আঁচনিৰ নামত যিবিলাক দি আছে, আঁচনিটো নহয়, যি চৰকাৰ আহিব ইটো আঁচনি বন্ধ কৰি দিব পাৰে, কিন্তু আইন হ'লে আইনখন কিন্তু সমাপ্ত কৰিব নোৱাৰে। যিটো আইন হ'ব সেইটো লিপিবদ্ধ হৈ যাব। আৰু এতিয়া কি কয়, BPF গ'ল, এইটো UPFLৰ চৰকাৰ হৈছে, 5 বছৰ হৈছে, সিহঁততো মানে 5 বছৰ সিহঁতো দৰমহা হৈ গ'ল 40জন প্ৰাৰ্থীৰ এতিয়া দৰমহা খাই আছে সিহঁতে, কিন্তু সিহঁতৰ লগত ঘূৰাবিলাকৰতো খবৰ লোৱা নাই। এতিয়াতো ইলেকশ্যনৰ সময়ত কিমান পইচা দিছে, আজিহে খাব, বা খানাটো আজি খাব, কাইলৈ কি খাব, মাহে কি খাব, সেইটোৰ ওপৰত আমি গুৰুত্ব দিছোঁ। গতিকে মান সন্মান যদি থাকিব লগা হয়, সকলোৰে টকা থাকিব লাগিব। গতিকে টকাৰ বিনিময়ত কোনো নহয়, 1000টা প্ৰশ্ন কৰক, টকাৰ কাৰণেই হয়। গতিকে আমাৰ এটাই উত্তৰ, আমাৰ টকা, ভোটাৰশ্বিপ আইন বা ভোটাৰ পেঞ্চন আইন। জিকাটো যদি ন্যায় আছে নিশ্চয় হ'ম বুলি ভাবিছোঁ, যদি ভোটাৰে বুজিছে। কিন্তু আমি জয় হ'লেতো ভালেই, আৰু পৰাজয়ো যদি হওঁ আমাৰ দুখ নাই, কাৰণ আমাৰ ভোটাৰসকল যদি নুবুজে তেতিয়ালৈকে আমি পৰাজয় হৈ থাকিম। গতিকে ভোটাৰসকলকেতো কৈছে ভগৱানে যি কৰে ভালৰ অৰ্থে কৰে। গতিকে ভোটাৰবিলাকে এখন চৰকাৰ গঠন কৰিব পাৰে। যদি চৰকাৰ গঠন ভোটাৰেই কৰিব পাৰে, গতিকে ভোটাৰকে ভগৱান বুলি কওঁ, আৰু ভগৱানে যি কৰে সেয়াই।